আছো এটা খুব সুন্দৰ মিউজিক ষ্টুডিঅ'ৰ ভিতৰত আজি গান এটাৰ ডাবিং দিবলৈ আহিছিলোঁ আৰু গানটোৰ মানে সৃষ্টিকৰ্তা এজন গানটোৰ নাম কি আছিলে ঝলমট ঝলমট শব্দটো কওকচোন ঝলমট মানে এইটো একচুৱেলি সোণোৱাল কছাৰী শব্দ হয় সোণোৱাল কছাৰীসকলে যেতিয়া আমি কিছুমানে মৃত্যুক দিয়া বুলি কয় যে বিহুৰ আগত শলিতা লগাই তামোল পাণ কাটি শৰাই এখন দি কলহত যিটো মদ আমি থৈ সাঁজ বুলি কয় কিছুমানে সেই সাঁজটো যেতিয়া থয় তেতিয়া মানে এটা নীতি নিয়মেৰ মাজেদি তাক উলিয়াই সেই তাক খিংটি বুলি কয় খিংটি ভাঙি মানে সেই নিয়ম নীতি কৰি যেতিয়া উলিয়াই তেতিয়া ঝলমট উলিয়াই মদখিনিক ঝলমট বুলি কয় আমি সাঁজ কয় কিছুমানে মানে সোণোৱাল কছাৰী ভাষাত ঝলমট কয় ঝলমট বুলি কয় খুব সুন্দৰ আজি ডাবিং চলি আছে আৰু আৰম্ভণিতে মই দিলোঁ বাকী অতি সোনকালে আহি আছে আপোনালোকৰ মাজলৈ ঝলমট আৰু গানটো বহুত বেছি ধুনীয়া হৈছে এতিয়া আৰু নুশুনাও কাৰণ আমাৰ এই মালিকজনে নাই এতিয়া ইয়াত যিজনে অকণমান একদম 2-3 ছেকেণ্ডমান শুনাই দিয়ক অকণমান এয়া মানে ঠিক আছে কেইদিনমান অপেক্ষা কৰক শুনিবলৈ পাব মনোজ ভাই চেনেলত পাব ভিডিঅ'ৰ সৈতে আহি আছে আৰু এয়া সকলো আছে ইয়াতে লগ পাই ভাল লাগিল মিউজিচিয়ান যিসকলে বাদ্য এয়া সকলো আছে তো আপুনি কিন্তু খুব ধুনীয়া ঢোল বজাইছে দেই দীপক চিলাপথাৰ এইখিনি মানুহক মই এটা কৰিছোঁ এইখিনি মানুহ সকলোকে আপোনালোকে ভিডিঅ'টো দেখা পাব গোটেই টিমটো থাকিব যোৱা বছৰ আমি যেনেকৈ পোৰা মাংস কৰিছিলোঁ পোৰা মাংস গীতটোত মনোজ ভাই এক্টিঙো কৰিছিলে ছেইম থিং একেখিনি মানুহে আপোনালোকে এইটো জেগাটো পাব এইটো গীতটো পাব ঝলমট গীতটোত খালি আগৰ পোৰা মাংসতকৈ সম্পূৰ্ণ কনচেপ্টটো বেলেগ হৈছে আৰু গীতটো আপোনালোকে পাব মনোজ ভাই চেনেলটোত আকৌ মনোজ ভাইত নহয় মানে জেনেৰেলি যিবিলাক কনচেপ্ট মনোজ ভাইত দিয়া হয় এনেকুৱা ধৰণৰ গীতটো আপোনালোকে ভিডিঅ' সহকাৰে পাব ডিৰেকশ্যন কৰিব কৈ দিছোঁ আজি মনোজ ভাই ডিৰেকশ্যন কৰিব দেই বা গীতটো কৈ দিছোঁ একদম ইম্পৰ্টেণ্ট কথা চেষ্টা এটা কৰিম আৰু দেই